হয়, আজি অসম নেওয়াৰ সন্মিলন কেন্দ্ৰ সমিতি ৩টা বছৰ কাল অতিক্ৰম কৰাৰ হেতুকে আজি ধেমাজি জিলা অন্তৰ্গত এই গোগামুখস্থিত জ্ঞানজ্যোতি একাডেমী প্ৰাংগণত অসম নেওয়াৰ সন্মিলনৰ প্ৰথম তৃতীয় বাৰ্ষিক প্ৰতিনিধি সভা সম্পন্ন হয়। আজি এই প্ৰতিনিধি সভাত অসমৰ বিভিন্ন জিলাৰ অন্তৰ্গত আমাৰ অসম নেওয়াৰ সন্মিলনৰ জিলা সমিতিৰ সভাপতি সম্পাদকে আদি কৰি প্ৰতিনিধিবৰ্গ ইয়াত উপস্থিত হয়। আজি বিশেষকৈ মই সৌভাগ্যৱান যে যোৱা ৩টা বছৰ মই সভাপতি সম্পাদকৰ দায়িত্বত থাকি পুনৰ এবাৰ আজি এই প্ৰতিনিধি সভাই মোক পুনৰ সম্পাদকৰ দৰে এটি গধুৰ দায়িত্বত মোক দায়িত্বভাৰ অৰ্পণ কৰিছে। মই সমূহ প্ৰতিনিধিবৰ্গক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে অসমত বসবাস কৰি থকা আমাৰ গোৰ্খা সম্প্ৰদায়ৰ অন্তৰ্গত নেৱাৰসকলো এটা অন্যতম জাতি, কিন্তু আমাৰ বিশেষ কিছু অসুবিধা হেতুকে আমি আমাৰ ছাত্ৰ ছাত্ৰী তথা আমাৰ নেৱাৰ জনসাধাৰণে বহুতো অসুবিধাৰ সন্মুখীন হৈছে। যেনে OBC কেন্দ্ৰ তালিকাত নেৱাৰসকলে অন্তৰ্ভুক্ত নহয়, কিন্তু এই অন্তৰ্ভুক্তি নোহোৱাৰ হেতুকে আমি সময়ত বহুতো অসুবিধাৰ সন্মুখীন হৈ আছোঁ। বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল যেতিয়া আমি কেন্দ্ৰীয় পৰ্যায়ত যিকোনো চাকৰি হওক বা শিক্ষা দীক্ষাতে হওক আমি আবেদন কৰোঁতে প্ৰত্যেকবাৰতে ৰিজেক্ট হৈ আহিছে, বিশেষকৈ আমাৰ কেন্দ্ৰীয় OBCত অন্তৰ্ভুক্ত নোহোৱাৰ হেতুকে। গতিকে এই ক্ষেত্ৰত অসম নেওয়াৰ সন্মিলনৰ জন্ম লগ্নৰে পৰা আমি কেন্দ্ৰীয় OBC কেন্দ্ৰীয় তালিকাত অন্তৰ্ভুক্তিৰ বাবে আমি প্ৰয়াস কৰি আহিছোঁ। আৰু ইতিমধ্যে যোৱা নৱেম্বৰ 28 তাৰিখে আমি গুৱাহাটীস্থিত আমাৰ খানাপাৰা মৈদামত খানাপাৰা থিও কি থিও তেৰিকা গুৱাহাটীৰ কইনাধাৰত অনুষ্ঠিত হোৱা ৰাজহুৱা শুনানিত অসমত বসবাস কৰা কেৱল নেৱাৰ নহয়, নেৱাৰৰ লগতে ভোজেল, বিষ্ণুপ্ৰিয়া, মণিপুৰী আদিকে ধৰি বিভিন্ন জনগোষ্ঠীৰ শুনানি সম্পন্ন হয়। গতিকে আমি আশাবাদী খুব কম সময়ৰ ভিতৰতে আমাৰ নেৱাৰসকলৰ যি এটি সমস্যা, জ্বলন্ত সমস্যা আমাৰ এই সমাধান হ'ব বুলি আমি পূৰ্ণ আশাবাদী। আমাৰ যিহেতু এই কাৰ্যকালত 3টা কাৰ্যকালত সম্পন্ন কৰিব নোৱাৰিছোঁ, গতিকে আমি পুনৰ আমাৰ এই 3টা কাৰ্যকাল আমি পুনৰ পাইছোঁ। গতিকে আমি পূৰ্ণ আশাবাদী এই 3টা কাৰ্যকালত আমি নিশ্চয় এই যিটো আমাৰ জ্বলন্ত সমস্যা OBC সমস্যা আমি সমাধান কৰিবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী হয়। আৰু কি থপিতি এইখিনিতে এটি মই আমাৰ অসমত বসবাস কৰি থকা আমাৰ নেৱাৰ জনসাধাৰণক মই আহ্বান জনাব বিচাৰিছোঁ যে যেতিয়ালৈকে আমাৰ নেৱাৰসকল কেন্দ্ৰীয় OBC তালিকাত অন্তৰ্ভুক্ত নহয়, তেতিয়ালৈকে যেতিয়া আমি যিকোনো কেন্দ্ৰীয় পৰ্যায়ৰ আমি যেতিয়া আবেদন কৰোঁ, অনুগ্ৰহ কৰি আপোনালোকৰ সকলোকে কেন্দ্ৰীয় তালিকাত অন্তৰ্ভুক্ত নোহোৱা পৰ্যন্ত আমি যেতিয়া আবেদন কৰোঁ, যিকোনো চাকৰি হওক বা নৱোদয় বিদ্যালয়ৰে হওক, আমি সদায় সাধাৰণ শ্ৰেণী হিচাপে আমি আবেদন কৰিবলৈ ইয়াৰে অনুৰোধ জনাইছোঁ। অন্যথা যিকোনো আমাৰ প্ৰাৰ্থীয়ে হওক বা আমাৰ যিকোনো ছাত্ৰ ছাত্ৰী হওক, আমাৰ এই আবেদনটো ৰিজেক্ট হৈ অহাৰ সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ। গতিকে সকলোকে আমি সজাগ হৈ যদি কিবা অসুবিধা থাকে আমাৰ বিভিন্ন জিলা আমাৰ সমিতিসকলৰ লগত যোগাযোগ কৰি তথ্যবিলাক সংগ্ৰহ কৰিবলৈ আমি ইয়াৰে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।